আশা যেনেকৈ কৰিছে আচলতে জুবিন দাই যেনেকৈ আশা কৰিছে তাতকৈও বেছি ভাল হ'ব এতিয়া ৰেকৰ্ড বেলেগ বেলেগ ধৰণৰ ৰেকৰ্ড ব্ৰেক কৰিব বুলি আশা কৰিছোঁ কাৰণ ইতিমধ্যে আমি যিমান দূৰ এতিয়ালৈকে গম পাইছোঁ খবৰ পাইছোঁ গতিকে এতিয়া 31 অক্টোবৰৰ ৰাতিপুৱা 6টা বজাৰ পৰা যেনেকৈ টাইমিংছবিলাক ঠিক হৈছে তো হাউচ পেকড হাউচফুল ৰাতিলৈকে এইটো এটা অলৰেডি নিজৰ ওচৰতে এটা ৰেকৰ্ড হয় 40,000ৰ ওপৰত গুৱাহাটীতে বুকিংছ হৈছে আৰু একেটা টাইমতে 10,000 প্লাছ বুক মাই শ্ব'ত বুকিং হৈছে যিটো মানে বুক মাই শ্ব' সেয়া হৈ গৈছে ডিজিটেল প্লেটফৰ্মটো জেম হৈ গৈছে আগতে কেতিয়াও হোৱা নাছিলে সেইটো চ' সেইটো এটা চেঞ্জ এটা ধুনীয়া অসমীয়া চিনেমাৰ কাৰণে আহিব আৰু চিনেমাখনৰ কি বুলি ক'ম এতিয়া শেষবাৰৰ বাবে আমি জুবিন দাক লাইভ চিনেমেটিক ৰূপত আমি দেখা পাম আৰু চাব কিমান পাৰিম নাজানো আৰু আমি চবেই 2-3 বাৰ 4 বাৰ 5 বাৰ তেনেকৈ চাম বুলিয়ে ভাবি আছোঁ কাৰণ প্ৰথম 2 বাৰ 3 বাৰটো কান্দোতেই যাব বুলি ভাবিছোঁ হয় হয় অফক'ৰ্ছ তো গতিকে তাৰ পাছতহে আমি চাগে চিনেমাখন যে ভালকৈ চিনেমাখন চাওঁ বুজি পেলাই চাওঁ তেনেকুৱা ধৰণৰ হ'ব বুলিয়ে ভাবিছোঁ চ' গতিকে এইটো এটা নতুন ৰেকৰ্ড কৰিব তাত কোনো সন্দেহ নাই ভাল হ'ব আন্তৰিক শুভেচ্ছা আমাৰ তৰফৰ পৰা আছে আৰু জুবিন দাই যেতিয়া কামখিনি কৰিছে তেতিয়া আমি শুনিছোঁ ৰৈ ৰৈ বিনালে গান গোটেইখিনি মোক এদিন লৈ গৈছে মই লিখিছোঁ সেইটো ট্ৰেইলাৰৰ প'ষ্ট কৰোঁতে ৰে ডেভিড কাম কৰি আছিলোঁ তেতিয়া জুবিন দাই ঘপককৈ তেতিয়া কৈছে জুবিন দাই মোক সদায় ফুটবল বুলি মাতিছিলে ব'ল ৰাতি তেতিয়া 1:30 বাজিছে ৰৈ ৰৈ বিনালে গানখিনি শুনিবি ব'ল এনেকৈ বুলি কৈ জবৰদস্তি লৈ গৈছে ৰাতি 1:30 বজাত তে সেইদিনাখনো শুনিছোঁ গোটেই গানখিনি অত্যন্ত ধুনীয়া গান গোটেইখিনি গানে চ' বহুত আশা কৰি আছোঁ ভাল হ'ব বুলি কনফাৰ্ম ভগৱানে কৃপা কৰিব আৰু জুবিন গাৰ্গে নিজে কৃপা কৰি আছে আচলতে